জনাইত ইয়াৰ পূৰ্বে মাজুলীতো এনেধৰণৰ সোপা ধৰাৰ আতংকই বিশেষকৈ বিয়পি পৰিছিল মাজুলীত বিভিন্ন লোকে কৈছিল যে নিশা আহে সোপা ধৰা শিশুসকলক লৈ যাব খোজে শিশুসকল শিশু অপহৰণ কৰিবলৈ বাবে সোপা ধৰা গৌৰী সাগৰতো এনে অনুৰূপ ঘটনাই ঘটিছিল মানুহৰ মাজত অতি সোনকালে বনজুইৰ দৰে বিয়পি পৰিছিল এই কথাবোৰ যে সোপা ধৰা ওলাইছে সোপা ধৰা কিন্তু প্ৰকৃততে সোপা ধৰা আছেনে নে ই এক ভ্ৰান্ত বা এটা ৰিউমাৰ এই বিষয়টোৰ লগত আন কিছু বিষয় কিন্তু চিন্তা কৰিব লগা আছে আমি একেখাৰেই কিন্তু বিষয়টো আমি উৰাই দিব নোৱাৰোঁ এই কাৰণে উৰাই দিব নোৱাৰোঁ কাৰণ বিশেষকৈ চাইল্ড ট্ৰেফিকিং বুলি যেটো কোৱা হয় শিশু সৰবৰাহ কিন্তু সমগ্ৰ ভাৰততেই কিন্তু অতি ব্যাপক ৰূপত হৈছে আৰু অসমৰ পৰাও যে হৈ থকা নাই সেইটো কোনে জানে অসমৰ পৰা শিশু সৰবৰাহ হৈছে বিভিন্ন অংগৰ বাবে হ'ব পাৰে বিভিন্ন কাৰণত হ'ব পাৰে সেয়েহে এই সোপা ধৰাৰ যিটো আতংক সেই আতংকটো ৰিউমাৰো হ'ব পাৰে আৰু ইয়াৰ লগতে কিন্তু সত্যতা কৰবাত নহয় কৰবাত নথকাটো হ'ব নোৱাৰে বা থাকিবও পাৰে কাৰণ শিশু সৰবৰাহৰ কথাটো ইয়াৰ লগত জড়িত হৈ আছে আমি এই বিষয়টো লৈ আলোচনা কৰিব খুজিছোঁ আৰু ইয়াৰ লগতে আৰু এটা বস্তু সংযোগ কৰিব খুজিছোঁ যে বিষয়টো কিন্তু বিশেষকৈ ছ'চিয়েল মিডিয়াত কিছু ভিডিঅ'ই ভাইৰেল কৰিছে আৰু যদি বিষয়টো 10% সত্য তেনে ইয়াক 50% বা 99%লৈকে ছ'চিয়েল মিডিয়াৰ কিছুমান ভিডিঅ' বা কিছুমান বক্তব্যই বিয়পাই দিছে আৰু ৰাইজে আগ পিছ নুগুনি এইসমূহৰ ক্ষেত্ৰত জাঙুৰ খাই উঠিছে আৰু যাৰেই বলি হ'ল গোলাপ বৰুৱা নামৰ এজন নিৰীহ লোক মানসিকভাৱে বাধাগ্ৰস্ত এজন লোক জনাইত আৰু এই বিষয়টোৱে সমগ্ৰ সচেতন লোকসকলক ভবাই তুলিছে বিষয়টো কি আমি প্ৰথমতে আমি কৈছিলেই যে মাজুলী গৌৰীসাগৰ আৰু জোনাই আমি মাজুলীত ঘটনাটোৱে ব্যাপক ৰূপ ধাৰণ কৰিছিল মাজুলীত আতংক বিয়পিছিল আনকি মাজুলীত উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে এই সম্পৰ্কত ভাষ্য দিবলৈ বাধ্য হৈ পৰিছিল মাজুলীত উপস্থিত আছে মোৰ সতীৰ্থ সাংবাদিক জ্যোতিষ কুমাৰ তামুলী মই আপোনাৰ ওচৰলৈ আহিছোঁ যে মাজুলীত প্ৰথমতেই আমাৰ দৰ্শকসকলক এইটোৱে জানিব বিচাৰিছে মাজুলীত আপোনাৰ লগত যিসকল লোক এতিয়া আছে যে এই আতংকটো কেনেদৰে আহিল সোপা ধৰা কেতিয়া আহে কোনোবাই দেখিছিল নে বা কি কৰিব খোজে সামগ্ৰিকভাৱে গোটেই বিষয়টো আমাৰ দৰ্শকসকলৰ আগত তুলি ধৰাটো মই বিচাৰিছোঁ আপোনাৰ লগত উপস্থিত থকা আমাৰ সেইসকল অতিথিৰ মুখেৰে জ্যোতিষ তামুলী হয় প্ৰাঞ্জল ফুকন যোৱা আগষ্ট মাহৰ 17 তাৰিখৰ দিনা প্ৰথম মাজুলীত যি এই শিশু অপহৰণকাৰী হিচাপে পৰিচয় দি পেলাই এক শিশু অপহৰণৰ ঘটনা সংঘটিত হৈছিল বুলি এক ধৰণৰ গুজব উঠিছিল আচলতে উজনি মাজুলী চেৰেপাই গাঁৱৰ এঘৰ ব্যক্তিৰ ঘৰত এজন ব্যক্তি প্ৰৱেশ কৰিছিল আৰু এটা শিশুক অপহৰণৰ চেষ্টা চলাইছিল বুলি গুজব উঠিছিল অৱশ্যে সেই ব্যক্তিজনক আৰক্ষীয়ে আটক কৰিছিল আৰু পৰৱৰ্তী পৰ্যায়ত আৰক্ষীয়ে সেই ব্যক্তিজন মানসিকভাৱে বাধাগ্ৰস্ত ব্যক্তি হিচাপে তেওঁলোকে চিহ্নিত কৰিছিল আৰু তেতিয়াৰ পৰা সমগ্ৰ মাজুলীৰ বিভিন্ন স্থানত প্ৰতিদিনেই শিশু অপহৰণৰ দৰে ঘটনা সংঘটিত হৈ আহিছে আচলতে শিশু অপহৰণ বুলি কোৱা হৈছে যদিও কোনো শিশুক এই মুহূৰ্তলৈকে অপহৰণ কৰা মাজুলীত হোৱা নাই তাৰ বিপৰীতে দেখা গৈছে যে মাজুলীৰ জনসাধাৰণ ভীতিগ্ৰস্ত হৈ পৰিছে প্ৰতিনিশাই এক ধৰণৰ আতংকগ্ৰস্ত হৈ পৰিছে মাজুলীবাসী প্ৰতিনিশাই আতংকগ্ৰস্ত মাজুলীবাসীয়ে ক'ৰবাত নহয় ক'ৰবাত এক ধৰণৰ চাহটোকে বাঘটো দেখাৰ দৰে এক অৱস্থা আহি পৰিছে আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে সামাজিক মাধ্যম বিশেষকৈ ছ'চিয়েল মিডিয়াৰ ইউটিউবাৰসকলে এক ধৰণৰ অপপ্ৰচাৰত প্ৰয়োগ কৰা দেখিবলৈ পোৱা গৈছে আৰু একেধৰণে দেখা গৈছে যে একাংশ পুৰণি ভিডিঅ' ইতিমধ্যে প্ৰায়বোৰ গ্ৰুপ আৰু ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰা দেখিবলৈ পোৱা গৈছে তাক লৈ সাধাৰণতে আতংকিত হৈ পৰিছে মই স্থানীয় একাংশ দল সংগঠনৰ ব্যক্তি আছে মই তেওঁলোকৰ পৰা মনোভাৱ জানিবলৈ চেষ্টা কৰিম মই প্ৰথমতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতিগৰাকী আছে তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম আচলতে যি আতংকময় পৰিৱেশ আজি গোটেই মাজুলীত সমগ্ৰ মাজুলীত এক ধৰণৰ শিশু অপহৰণক লৈ বা যেনেকৈ নহওক সোপা ধৰা বুলি কোৱা হৈছে এই গোটেই প্ৰক্ৰিয়াটো আপোনালোকে কেনেধৰণে চাইছে সৰ্বপ্ৰথমে যোৱাকালি জোনাইত যি ঘটনা সংঘটিত হ'ল গোপাল বৰুৱা নামৰ এগৰাকী গোগামুখৰ ব্যক্তি মানসিকভাৱে বিকাৰগ্ৰস্ত বুলি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে জানিছোঁ যিগৰাকী ব্যক্তিক বৰ্বৰভাৱে আক্ৰমণ কৰিলে এছাম মানৱৰূপী ব্যক্তিয়ে গতিকে আমি সেই কাৰ্যক আমি ধিক্কাৰ জনাইছোঁ আৰু এনেধৰণৰ কাৰ্য যাতে
কোনো কালে নঘটে তাৰ বাবে আমি সকলো পক্ষকে আহ্বান জনাইছোঁ। এতিয়া আমি মূল কথাটোলৈ আহোঁ যে এই ঘটনাবোৰ কিয় হৈছে আৰু কেনেকৈ হ'বলৈ পাইছে। মাজুলীতো আজি কিছুদিন ধৰি এক আতংকময় পৰিৱেশ হৈছে যে কিছুমান ইউটিউবাৰে হওক বা কিছুমান সামাজিক মাধ্যমেই হওক বা হোৱাটছআপৰ জৰিয়তে মাজুলীতো এক বিষবাষ্প বিয়পাইছে। এখন সত্ৰ নগৰী মাজুলীত বিভিন্ন ধৰণৰ পৰ্যটক মাজুলীলৈ আগমন ঘটে। তো এইসকল ব্যক্তিৰ কাৰণেও আজি তাৰিখত এক সমস্যাৰ সৃষ্টি হ'ব। কিন্তু এটা কথা আমি যেতিয়াই এনেধৰণৰ ঘটনা সংঘটিত হ'ল মাজুলী জিলা আৰক্ষী অধীক্ষকৰ লগত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যোৱা 22 আগষ্ট তাৰিখে আমি আলোচনাত মিলিত হৈছিলোঁ আৰু আৰক্ষী অধীক্ষকগৰাকীয়েও স্পষ্টতাৰে কৈছে যে মাজুলীত কোনো ধৰণৰ সোপা ধৰা বা এনেধৰণৰ কাৰ্য সংঘটিত হোৱা নাই। হয় 2-1 চুই সংঘটিত হৈছে, কিন্তু আমাৰ মাজুলীৰ মানুহখিনিৰ মাজত এটা উৎকণ্ঠা হৈছে যে এনেধৰণৰ ঘটনা সংঘটিত হৈছে নেকি। গতিকে আমি এটা জাতীয় সংগঠনৰ এগৰাকী দায়িত্বশীল ব্যক্তি হিচাপে আমি মাজুলীবাসী ৰাইজক এনেধৰণৰ ঘটনা সংঘটিত নহ'বৰ কাৰণে সকলো পক্ষই সষ্টম হ'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু এনেধৰণৰ উৰা বাতৰি অপপ্ৰচাৰ নকৰিবৰ কাৰণে আহ্বান জনাই লগতে অসমৰ আৰক্ষী প্ৰশাসনক বা মাজুলী জিলা আৰক্ষী অধীক্ষকগৰাকীক আমি আহ্বান জনাইছোঁ যে মাজুলীত দেখিছোঁ সামাজিক মাধ্যমত ইউটিউবাৰে হওক বা হোৱাটছআপতে কিছু অপপ্ৰচাৰে মাজুলীৰ এই শান্তিপ্ৰিয় মাজুলীক এক অশান্তিৰ পৰিৱেশ, এক অশান্তিৰ বাতাবৰণ সৃষ্টি কৰিছে। আৰু এই ক্ষেত্ৰত কিন্তু আৰক্ষী প্ৰশাসনৰ কিছু কাম আছে। আমি কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। কেৱল VDB বা গাঁওৰক্ষী বাহিনীৰ ওপৰত ন্যস্ত কৰিলেই এই গোটেই ব্যৱস্থা